আমি সকলোৱে অৱগত যে দেশৰ মান-যশ ৰক্ষাৰ সমান্তৰালকৈ প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে পাহাৰে ভৈয়ামে নিয়োজিত হৈ উজাগৰি নিশা কটাই ভাৰতীয় সেনা জোৱানসকলে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। সংকটাপূৰ্ণ পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হয়। বিভিন্ন দুৰ্যোগক তেওঁলোকে আওকাণ কৰি নিজকে নিয়োজিত কৰি দেশ সেৱা কৰি আহিছে আৰু এই যি তেওঁলোকৰ সংকটাপূৰ্ণ জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমা স্বাভাৱিকতে গভীৰভাৱে এক আলোচনাৰ বিষয়। দেশ সেৱাৰ নামত তেওঁলোকে জীৱনো উচৰ্গা কৰিবলগীয়া এক পৰিৱেশৰ সূচনা হয়। ভাৰতীয় সেনাৰ তিনিটা বিভাগ, স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাই কিদৰে দেশপ্ৰেমৰ বীৰৰ নিদৰ্শন দাঙি ধৰিছে, এই গোটেইখিনি কথা সাঙুৰি এই দীঘলীয়া কবিতাটি লিখি উলিওৱা হৈছে আৰু অতি শীঘ্ৰেই কবিতাৰ পুথি হিচাপে প্ৰকাশ কৰা হ'ব। আশা কৰিম অসমবাসী ৰাইজে কবিতাৰ পুথিখন আঁকোৱালি ল'ব। Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.